জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সম্পক ডেকা আৰু আনটো ষ্টুডিঅ'ত আছে মোৰ সহযোগী জয়শ্ৰী। এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা দুৰ্গোৎসৱ মঙলবাৰে বিজয়া দশমী পৰ্বৰ উদযাপনৰ মাধ্যমেৰে সামৰণি পৰে। দুৰ্গা পূজাৰ সময়ছোৱাত চৌদিশে বিৰাজ কৰে শংখ, ঘণ্টা, ঢাল, ঢোল, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আদি বিভিন্ন মংগল ধ্বনি। আটক ধুনীয়াকৈ সজা বিভিন্ন পূজা মণ্ডপসমূহত দেখা গ'ল ভিন্ন ৰঙী আলোকসজ্জা। 5 দিনীয়া দেৱী বন্দনাৰ অন্তত বিজয়া দশমীত অশ্ৰুসিক্ত নয়নেৰে ভক্তসকলে বিদায় দিলে দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ প্ৰতিমা। ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা দশভুজা দেৱী দুৰ্গাক বিজয়া দশমীক বিসৰ্জনেৰে সামৰণি পৰিল দুৰ্গোৎসৱ। অশ্ৰুসিক্ত নয়নেৰে মহিষ মৰ্দিনী কল্যাণময়ী দেৱী দুৰ্গাক বিদায় দিলে অগণন ভক্তই। ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা শ্ৰী শ্ৰী দুৰ্গা পূজাৰ সময়খিনি ঢাক ঢোল, শংখ, ঘণ্টা, মংগল ধ্বনিৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হয়। দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত ষষ্ঠী তিথিত বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক সপ্তমী, অষ্টমী আৰু নৱমীত বিহিত পূজা অৰ্চনাৰ পিছত বিজয়া দশমীক দেৱী দুৰ্গাক দিয়া হয় বিসৰ্জন। তুমি করুণা কাদম্বরী, তুমি অম্বা মহেশ্বরী। ভকতগাঁও দুৰ্গোৎসৱ সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো বাগজাপস্থিত দেৱী দুৰ্গা বিসৰ্জন ঘাটত বিজয়া দশমী আৰু দশেৰা উৎসৱ পালন কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনে সহযোগ কৰা এই দেৱী বিসৰ্জন অনুষ্ঠানত জাগিৰোড থানাৰ অন্তৰ্গত 20খনৰো অধিক দুৰ্গা পূজা সমিতিয়ে দেৱী দুৰ্গাৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়ে। এই বিসৰ্জন পৰ্বত মৰিগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে। সমান্তৰালকৈ বিসৰ্জন ঘাটতে উদ্যোক্তাসকলে অনুষ্ঠিত কৰে দশেৰা তথা ৰাৱণ দহন কাৰ্যসূচী। সংলগ্ন হয়েছে, আপনাদেরকে কিছু নিরাপদ অবস্থান করে উক্ত কার্যসূচি উপভোগ করব। জাগিৰোড কিশোৰ ক্লাব দুৰ্গা পূজা সমিতিয়ে এইবেলি পালন কৰিলে সোণালী জয়ন্তী বৰ্ষ। 6 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে পালন কৰা সোণালী জয়ন্তী উৎসৱত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। দুৰ্গা পূজাৰ পৰম্পৰাগত ৰীতি নীতি, বিহিত পূজা অৰ্চনা আদিকে ধৰি উদ্যোক্তাসকলে সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন প্ৰতিযোগিতা আদিও অনুষ্ঠিত
মদ কলচী লৈ শোভাযাত্ৰা বাহিৰ কৰে। আয়তীৰ মংগল ধ্বনিৰে স্থানীয় নিজৰা পাৰত জল উত্তোলন কৰে মহিলা ভক্তসকলে। ইয়াৰ আগে কিশোৰ ক্লাব দুৰ্গোৎসৱ সমিতিৰ উদ্যোগত উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। সমান্তৰালকৈ দুৰ্গা পূজা আৰু সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰাই। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক জন্ম জয়ন্তী ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। মহাপুৰুষজনৰ আদৰ্শেৰে প্ৰতিষ্ঠা লাভ কৰা সত্ৰ নামঘৰসমূহ নাম প্ৰসংগ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। বিগত বৰ্ষৰ দৰে এইবেলিও জাগিৰোড আৰু ইয়াৰ কাষৰীয়া বিভিন্ন স্থানত ভিন ভিন কাৰ্যসূচীৰে পালন কৰা হয় গুৰুজনাৰ জন্মোৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 571 সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে মঙলবাৰে সত্ৰ নামঘৰসমূহ মুখৰিত হৈ পৰে হৰিণ নামৰ ধ্বনিৰে। মহাপুৰুষজনৰ আদৰ্শৰে প্ৰতিষ্ঠা লাভ কৰা ৰাজ্যৰ নামঘৰ সত্ৰসমূহত ভিন ভিন কাৰ্যসূচীৰে বিগত বৰ্ষৰ দৰে এইবেলিও পালন কৰা হয় এই জন্ম জয়ন্তী। ইয়াৰ ব্যতিক্ৰম হোৱা নাই জাগিৰোডতো। জাগিৰোড শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা হয় শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক জন্ম জয়ন্তী। এই উপলক্ষে বুধবাৰে নামঘৰ প্ৰাংগণত খোল প্ৰসংগৰে পুৱাৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে নামঘৰ প্ৰাংগণৰ পৰা উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। বিভিন্ন প্ৰান্তৰ ভক্ত আই মাতৃৰ উপস্থিতিত সমগ্ৰ জাগিৰোড চহৰখনত উলিওৱা ভাগৱত ভ্ৰমণ কাৰ্যসূচী হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। শংকৰদেৱ গুৰুজনাৰ 571 জন্ম জয়ন্তী উৎসৱটো আমি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ অনুষ্ঠিত কৰিছিলোঁ। ঘোষা কীৰ্তন ৰাতিপুৱা 4টা বজাত, তাৰপিছত নাম প্ৰসংগ গধূলি বন্তি প্ৰজ্বলন আৰু তাৰপিছত ভাগৱত পাঠেৰে আমি যোৱাকালি কৰিলোঁ। আজি আমাৰ আজি ভাগৱত ভ্ৰমণ, আমি ভাগৱত যাত্ৰা আৰম্ভ কৰিলোঁ। ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত কপিলী আঞ্চলিক শাখা তথা বৰজাৰী আৰু উন্নতপাৰা প্ৰাথমিক শাখাৰ উদ্যোগতো মঙলবাৰে উন্নতপাৰা প্ৰাথমিক নামঘৰত পালন কৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক জন্মোৎসৱ। এই উপলক্ষে উন্নতপাৰা প্ৰাথমিক নামঘৰৰ পৰা ভাগৱত ভ্ৰমণ উদ্দেশ্যে উলিওৱা হয় এক শোভাযাত্ৰা। এটা গ্ৰাম্য পথৰ নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰী। আমাক পথ লাগে, এই দাবীৰে হাতে হাতে প্লেকাৰ্ড লৈ সংশ্লিষ্ট চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে প্ৰকাশ কৰিলে বিশুদ্ধাৰ। সময়ে সময়ে চৰকাৰ প্ৰতিনিধি সলনি হ'লেও সলনি নহয় পথৰ দুৰৱস্থা। ডোঙাবৰী গাঁও পঞ্চায়ত এলেকাত এইদৰে সৰব হ'ল ভুক্তভোগী ৰাইজ।
জাগিৰোড সমষ্টিৰ অন্তৰ্গত ডুঙাবৰী গাঁও পঞ্চায়তত পথৰ দুৰৱস্থা। দীৰ্ঘদিন ধৰি জমৰ যাতনা ভুগি অহা পঞ্চায়তখনৰ এইসকল ভুক্তভোগী লোকে পথ উন্নয়নৰ বাবে পঞ্চায়ত প্ৰতিনিধিকে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষক বিভিন্ন আবেদন নিবেদন কৰি আহিছে যদিও ইয়াৰ কোনো সুফল লাভ কৰা নাই। ডুঙাবৰী গাঁও পঞ্চায়ত এলেকাৰ এইসকল হৈছে 4খন গাঁৱৰ বাসিন্দা। কাকৰজলা, জোনবিল, খুটৰা দল আৰু গাছগড়। এই 4 গাঁৱৰ লোকসকল নিতৌ অহা যোৱা কৰিবলগীয়া হয় এই পথটোৰে। সম্প্ৰতি পথটোত সৃষ্টি হৈছে দ গাঁতৰ। বোকাময় পথটোত প্ৰধানকৈ বাৰিষাৰ সময়ছোৱাত চাইকেল, ঠেলা, বিভিন্ন যান বাহন আদি চলাচলত ব্যাপক সমস্যাৰ সৃষ্টি হৈ আহিছে। তাৰেই পৰিপ্ৰেক্ষিতত বুধবাৰে সংশ্লিষ্ট চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে এইদৰে ৰাইজ ওলাই আহিছে পথলৈ। কিমান চৰকাৰ আহিছে আৰু গৈছে, কোনো চৰকাৰে আমাৰ ৰাস্তাৰ কোনো খবৰ বাতৰি লোৱা নাই। যেতিয়া ইলেকশ্যন আহিব তেতিয়া আমাক প্ৰতিশ্ৰুতি দিয়ে ৰাস্তা কৰি দিম বুলি। যেতিয়া ইলেকশ্যন গুচি যাব তেতিয়া সিহঁতে আৰু আমাৰ খবৰ বাতৰি ল'বলৈ দৰকাৰ সিহঁতৰ নপৰে। এনেকুৱা অৱস্থাত আমি ভুক্তভোগী হৈ আছোঁ। আৰু এইটো ৰাস্তা দি পেলাই এম্বুলেঞ্চ নাহে ফাৰ্ষ্ট। স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰে। আৰু জোনবিল দাবাৰ পৰা আমাৰ ইয়াত খুটৰা দল আৰু কাকৰজলা এইখিনি মূল পথ হ'ল এইটো ৰাস্তা দি যাতায়াত এতিয়া বন্ধ হৈ গ'ল। কাৰণে আমি চৰকাৰক এইটো আহ্বান জনাইছোঁ, ৰাস্তাটো যাতে সোনকালে যাতে আমাক কৰি দিয়ে। স্থানীয় লোকসকলে ছাত্ৰ ছাত্ৰীৰ সহযোগত এইদৰে পথ নিৰ্মাণৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ। স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি ভুক্তভোগীসকলে জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাক উক্ত পথটো নিৰ্মাণৰ বাবে আহ্বান জনায় এইদৰে। জাগিৰোড সমষ্টি পীয়ুষ ডাঙৰীয়া দেৱ, আপোনাক সন্মান জনাই কওঁ যে আমাৰ এই 4খন গাঁৱৰ কমেও 4,000 মানুহ এইখন ৰাস্তা দি অহা যোৱা কৰে। গতিকে আপুনি আপোনাৰ সমষ্টি, আপোনাৰে গাঁও, আপোনাৰে ৰাস্তা, আপুনি এই ৰাস্তাখন কৰি দিব বুলি আমি ইমানখিনি ৰাইজ গোট খাই সকলোৱে আপোনাক আবেদন জনাইছোঁ। এবাৰ চাওঁ আহক এটি বিশেষ বাতৰি। জাগিৰোড আৰক্ষী থানাৰ পৰিদৰ্শক প্ৰদীপ কুমাৰ বৰাৰ কন্যা সাজান্তা বৰাই বেংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কছত ডিষ্টিংশ্যনসহ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয়খনৰ সোমবাৰে ঘোষিত ফলাফলত শীৰ্ষস্থান দখল কৰিছে সাজান্তা বৰাই। ছাত্ৰীগৰাকীৰ এই সাফল্যত উৎসাহ যোগাবলৈ জাগিৰোডৰ বিভিন্ন দল সংগঠনে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে। কৃতি ছাত্ৰীগৰাকীৰ পৰা জানিব পৰা মতে আগন্তুক দিনত UPSCৰ দৰে সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সপোন আছে তেওঁৰ। JCCৰ তৰফৰ পৰাও সাজান্তালৈ জনাইছোঁ শুভকামনা। মই বেংগলোৰ ইউনিভাৰ্চিটিৰ পৰা দ্য অক্সফৰ্ড কলেজ অফ আৰ্টছৰ পৰা মাষ্টাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক কৰিছিলোঁ। দিছ ইয়েৰ মই পাছ কৰিছোঁ, দেন মই তাতে টপ কৰিছোঁ। এণ্ড আই এম ৰিয়েলি ভেৰি হেপ্পী। এণ্ড তাৰ ক্ৰেডিট মই মোৰ পেৰেণ্টছক দিব বিচাৰিছোঁ, অভিয়াছলি, এণ্ড মাই ফেমিলি। সদায় তাহাঁতি মোক ছাপোৰ্ট কৰাৰ কাৰণে এনকাৰেজ এণ্ড মটিভেট কৰিছে। উইদাউট দেম ইট উডন্ট হেভ বিন পচিবল। ডেটছ অল। এতিয়া মই ইন ফিউচাৰ UPSC কৰিম বুলি ভাবিছোঁ, চিভিল ছাৰ্ভিচ কৰিম বুলি মোৰ আশা আছে। জাগিৰোড ক্ৰীড়া সন্থাৰ উদ্যোগত নখোলা খেলপথাৰত অনুষ্ঠিত হৈ থকা জাগিৰোড আন্তঃক্লাব ফুটবল প্ৰতিযোগিতাখনি শুকুৰবাৰে সামৰণি পৰে। চূড়ান্ত খেলত মকৰীয়া ফুটবল একাদশে কুমাৰবৰী ফুটবল একাদশক 4-0 গ'লত পৰাস্ত কৰে। জাগিৰোড ক্ৰীড়া সন্থাৰ উদ্যোগত এইবেলি নখোলা ক্ৰীড়া সন্থা খেলপথাৰত অনুষ্ঠিত কৰা হয় জাগিৰোড আন্তঃক্লাব ফুটবল লীগ 2019। চতুৰ্থ বাৰ্ষিক ললিত চন্দ্ৰ ডেকা সোঁৱৰণী তথা জাগিৰোড ক্ৰীড়া সন্থাৰ 34 সংখ্যক ফুটবল লীগৰ চূড়ান্ত খেল শুকুৰবাৰে বিয়লি নখোলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয়। চূড়ান্ত খেলখন অনুষ্ঠিত হয় মকৰীয়া ফুটবল একাদশ আৰু কুমাৰবাৰী ফুটবল একাদশৰ মাজত। খেলখন উদ্বোধন কৰে জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগে। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত মকৰীয়া ফুটবল একাদশে কুমাৰবৰী ফুটবল একাদশক 4-0 গ'লত পৰাস্ত কৰে। চূড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। খেলৰ অন্তত এখন বঁটা বিতৰণী সভাও অনুষ্ঠিত কৰে।
চতুৰ্থ বাৰ্ষিক ললিত চন্দ্ৰ ডেকা সোঁৱৰণত এইবাৰ 34 বৰ্ষ হ'ল আৰু এই বছৰ চূড়ান্ত খেলখনত দুটা দলে অংশগ্ৰহণ কৰিছিলে মকৰীয়া ফুটবল একাদশ বনাম কুমাৰবুৰী ফুটবল একাদশ আৰু মকৰীয়া ফুটবল একাদশে 4-0 গোলত বিজয় সাব্যস্ত লাভ কৰিছে আৰু এই খেলখন অনুষ্ঠিত হৈছিল জাগিৰোড ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু এই বছৰ এই নখোলা পলাচং খেলপথাৰত অনুষ্ঠিত হৈছিল আৰু গোটেই ৰাইজৰ সহায় সহযোগিতাত সম্পূৰ্ণৰূপে এই খেলখন শান্তিপূৰ্ণভাৱে ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে জাৰগাঁৱত পুতলা নাচ প্ৰশিক্ষণৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰদৰ্শিত হ'ল পুতলা ভাওনা জাগিৰোড সাংস্কৃতিক কেন্দ্ৰই আয়োজন কৰা এই কৰ্মশালাৰ অন্তত এখন সভাও অনুষ্ঠিত কৰা হয় জাৰগাঁও লক্ষী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় পুতলা নাচ কৰ্মশালাৰ এক সামৰণি অনুষ্ঠান মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ সমাজৰ উদ্যোগত আৰু অসম চৰকাৰৰ অধীনস্থ জাগিৰোড সাংস্কৃতিক কেন্দ্ৰৰ আয়োজনত অনুষ্ঠিত হৈ যায় এই পুতলা নাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠান বন্তি প্ৰজ্বলনৰ পাছতেই এটি বৰগীত পৰিৱেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় প্ৰিয়নিক মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন কুমাৰ মেধিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানীফুকনে উদ্দেশ্য ব্যাখ্যা কৰে সভাত জাৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী লক্ষীমাই কেলেং আৰ্য়া গোষ্ঠীৰ সভাপতি নীলেশ্বৰ শইকীয়া প্ৰমুখ্যে অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি বহুমূলীয়া ভাষণ আগবঢ়ায় সাংস্কৃতিক কৰ্মী ডাক্তৰ প্ৰশান্ত কুমাৰ খাউণ্ডে আধৰা অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় অনুষ্ঠানত পুতলা নাট প্ৰদৰ্শনকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হয় আমি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জাগিৰোড সাংস্কৃতিক কেন্দ্ৰৰ হৈ মুখ্যমন্ত্ৰীৰ যি সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা তাৰ অধীনত এই আমি পুতলা নাচ কৰ্মশালাত 15 দিনীয়াকৈ পষেকজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ আৰু আজি তাৰ সফল সামৰণি ঘটিছে আৰু আমি অত্যন্ত আনন্দিত হৈছোঁ যিহেতু অতি সফল কাম হৈছে এতিয়া সংক্ষিপ্ত ৰূপত চাওঁ আহক কেইটামান খবৰ খেত্ৰীৰ সমীপৰ মালৈবাৰী গাঁৱৰ বিশিষ্ট সমাজকৰ্মী মালৈবাৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্মদাতা মুক্তিযুঁজাৰীও তথা গান্ধীবাদী নেতা জয়কান্ত দাসৰ 103 বছৰ বয়সত মালৈবাৰীৰ নিজা বাসগৃহত মৃত্যু হয় দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ থকা সকলোৰে শ্ৰদ্ধাৰ ব্যক্তিগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধই তেখেতৰ বাসগৃহত সমবেত হৈ শ্ৰদ্ধা জ্ঞাপন কৰে বিশিষ্ট ব্যক্তিগৰাকীৰ কৰ্মৰাজিৰ অৱদান স্বৰূপে তেওঁ ৰাষ্ট্ৰপতিৰ পৰা বিশেষ সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল মুক্তিযুঁজাৰুগৰাকীৰ প্ৰতি সন্মান জনাই মালৈবাৰী অঞ্চলৰ সমগ্ৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহ সিদিনা বন্ধ ৰখা হয় তেখেতৰ নশ্বৰ দেহত পুষ্পসজ্জিত বাহনেৰে সমগ্ৰ মালৈবাৰী অঞ্চল পৰিভ্ৰমণ কৰাৰ অন্তত অলেখ গুণমুগ্ধৰ উপস্থিতিত কলং নৈৰ পাৰত অন্তিম সংস্কাৰ কৰা হয় তেখেতে মৃত্যুৰ সময়ত ইহ সংসাৰত 5 জন পুত্ৰ 3 গৰাকী কন্যাসহ আত্মীয় কুটুমক এৰি থৈ গৈছে 1950 চনত মালৈবাৰী দীৰ্ঘ আজি 69 বছৰে মালৈবাৰীৰ বাসিন্দা ফ্ৰীডম ফাইটাৰ আছিলে স্বাধীনতা সংগ্ৰামী আছিলে আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাব নাপাহৰিব আপোনাৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ